পূৰ্বৰ পৰা প্ৰচলিত পহিলা বহাগৰ দিনটোৰ পৰা আৰম্ভ হোৱা অসমীয়া ভাস্কৰ ৰাব্দৰ মূল খুঁটা কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে কৰিলে বিশেষভাৱে সোঁৱৰণ। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা সমিতিৰ উদ্যোগত জিলাখনৰ বৰঙাবাৰী ডক্টৰ ভূপেন হাজৰিকা নাট্য মন্দিৰত কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মা দিৱস উদযাপন। হয়, আপোনালোকৰ যি কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ আজি যি স্মৃতি দিৱস আপোনালোকে পালন কৰিছে কি কৰিছে কি ক'ব? আচলতে কুমাৰ ভাস্কৰ বৰ্মাৰ আজি যি দিৱস আমি অনুষ্ঠিত কৰিছোঁ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকখন জিলাই মহকুমাত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আচলতে আমাৰ দেৰি হ'ল, কুমাৰ ভাস্কৰ বৰ্মাৰ এনে এজন মহান যোদ্ধা আছিলে, পৰাক্ৰমী এজন সৈনিক আছিলে। কামৰূপৰ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ জীৱন দৰ্শন আমি প্ৰত্যেকেই কলিতা জাতি হৈ আজি গৌৰৱান্বিত কৰিছোঁ। গতিকে সেনে এজন মহান যোদ্ধাক আচলতে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি দিয়া নাই, সেইটো কলিতা জাতিৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। আৰু আমি আশা ৰাখিছোঁ আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছোঁ, যিজনা মহান পণ্ডিত ৰাজনৈতিক সুদক্ষ দৰ্শন থকাৰ ব্যক্তি, সেই ব্যক্তিজনৰ যি জীৱন পৰিক্ৰমা কলিতাৰ জাতিয়ে নহয় সমগ্ৰ উত্তৰ ভাৰতৰ, পূব ভাৰতৰ, উত্তৰ ভাৰতৰ সেই সময়ৰ পুৰণি কামৰূপৰ সেই ৰজা হৈ কুমাৰ ভাস্কৰ বৰ্মাই যি আদৰ্শৰে জাতিটোক বচাই থৈ গৈছে, গোটেই অসম ভাৰত দৰ্শন কৰি থৈ গৈছে, গোটেই শক্তিশালী ৰূপত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেইজন মহান কুমাৰ ভাস্কৰ বৰ্মাক চৰকাৰীভাৱে স্বীকৃতি দিয়া নাই। গতিকে কলিতা জাতিয়ে প্ৰত্যেকটো সমস্যাতে সন্মুখীন হৈ আহিছোঁ। আমি আশা ৰাখিছোঁ কুমাৰ ভাস্কৰ বৰ্মা দিৱসটো ৰাজকীয়ভাৱে চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে উদযাপন কৰিব লাগে। আমি আজি জনগোষ্ঠী হৈ আমি দায়িত্বটো পালন কৰিছোঁ, কাৰণ আমাৰ ৰজা আমি গৌৰৱান্বিত। কিন্তু আমি আশা ৰাখিছোঁ আমাৰ কলিতা জাতি হৈ তেওঁ গোটেই কামৰূপ দৰ্শনে নহয়, গোটেই সেই সময়ত অসমখন এখন দেশ আছিলে, সেই অসম দেশত তেওঁ যিটো মানৱ সেৱা কৰি থৈ গ'ল, জাতিটোক একত্ৰিত কৰি সকলো জাতিক জনগোষ্ঠীক সমভাৱে সম অধিকাৰ দি তেওঁ যি একতাৰ দোলেৰে বান্ধি থৈ গৈছে, সেইজনা মহান যোদ্ধাক বা মহান ব্যক্তিক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি আমি পহিলা প্ৰথম বহাগৰ 1 তাৰিখটোকেই আমাৰ ঘোষণা হৈছে যে কুমাৰ ভাস্কৰ বৰ্মা দিৱস আমি উদযাপন কৰিব লাগে। আমি উদযাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ প্ৰত্যেক বছৰে আমি কুমাৰ ভাস্কৰ বৰ্মা দিৱসটো পালন কৰি যাম। আৰু আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে চৰকাৰেও আমাৰ এই অনুষ্ঠানটো যেন চৰকাৰীভাৱে অনুষ্ঠিত কৰে, তাৰ বাবে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। মৰিগাঁৱৰ পৰা ধন্তি কাকতিৰ প্ৰতিবেদন, টকশ্বট 24 ইণ্ডিয়া।